हेलो एभ्रिवान अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰেচিপি ভিডিঅ'টো হৈছে ভকুৱা বা বাহু মাছৰ সৈতে ভেদাইলতা নৰসিংহ পাতৰ আঞ্জা। আৰু এয়া মই ভেদাইলতা আৰু নৰসিংহ পাত লৈ লৈছো। লগতে ভকুৱা মাছখিনি ভালদৰে ধুই সাফা কৰি লৈ এতিয়া ইয়াতে হালধি আৰু নিমখ সানি মই মাছখিনি প্ৰথমতে ভাজি লম। মাছখিনি ভাজি হোৱাৰ পিছতে এতিয়া ভেদাইলতা নৰসিংহৰ পাতখিনি ভালদৰে ধুই লৈছো আৰু লগতে বইল কৰি লোৱা আলু এটা লৈছো, আদা আৰু নহৰু লৈ লৈছো, কেঁচা জলকীয়া আৰু পিয়াজ এটা আৰু এতিয়া মিক্সি জাৰ এটা ইয়া ভেদাইলতাৰ পাতখিনি দি দিলো আৰু নৰসিংহৰ পাত লগতে অকণমান পানী দি পেলাই এটা ধুনীয়া মিহি পেষ্ট এটা বনাই লম। এয়া চাওক পেষ্টটো হৈ গ'ল। গেছৰ ওপৰত কেৰাহী এটা উঠাই মিঠাতেল দি দিছো আৰু তেলখিনি গৰম হোৱাতে ইয়াতে তেজপাত কেইটামান দি দিলো, লগতে কুটি লোৱা নহৰু ইয়াতে দি দিছো আৰু এই নহৰু আৰু তেজপাতখিনি অলপ সময় ভাজি লম। অলপ সময় ভাজি লোৱাৰ পিছতে ইয়াতে শুকান জলকীয়া এটা দি দিছো। এতিয়া কুটি লোৱা পিয়াজখিনিও ইয়াতে দি দিছো। পিয়াজখিনি অকমান ৰংচোৱা হোৱাকৈ ভাজি লম। পিয়াজখিনি অলপ সময় ভাজি লোৱাৰ পিছতে ইয়াতে আদা নহৰুৰ পেষ্ট অকমান দি দিলো। অলপ সময় ভাজি লম আদাৰ কেঁচা গোন্ধটো যোৱালৈকে। ইয়াতে এতিয়া হালধি এচামুচ দি দিছো আৰু সোৱাদ অনুযায়ী নিমখ দি দিলো আৰু লগতে এতিয়া নৰসিংহ আৰু ভেদাইলতাৰ পেষ্টখিনি ইয়াতে দি দিছো। লগতে অকণমান পানী দি দিছো আৰু ইয়াতে বইল কৰি লোৱা আলুটো পিটিকি পেলাই মিহি কৰি ইয়াতে দি দিছো আৰু এতিয়া অলপ সময় ভাজি লম আৰু এই নৰসিংহ পাত আৰু ভেদাইলতা পাতখিনি অকণমান সময় ভাজি একেবাৰে পানীটো শুকুৱাই লম মই, তেতিয়াহে ভালদৰে সিজিব আমাৰ এই পাতখিনি। এয়া চাওক অলপ সময় ভাজি লৈ ইয়া পানীখিনি একেবাৰে নাইকিয়া হৈ গ'ল। তাৰপিছতে ইয়াতে এতিয়া গৰম পানী দি দিম। এতিয়া ঢাকনি মাৰি ভালদৰে উতলিবলৈ দিম। উতলি থকা আঞ্জাখনতে এতিয়া জালুক 1 চামুচ দি দিছো আৰু কেঁচা জলকীয়া কেইটামান ফালি ইয়াতে দি দিছো, তেতিয়া জ্বলাও হ'ব আৰু লগতে ভাজি থোৱা ভকুৱা মাছ কেইটুকুৰমান ইয়াতে দি দিছো। তা মাছখিনি দিয়াৰ পিছতে ভালদৰে লৰাই আকৌ মই 2 মিনিটৰ কাৰণে ভালদৰে উতলিবলৈ দিম। তেতিয়াহে আমাৰ এই ভেদাইলতা আৰু নৰসিংহৰ আঞ্জাখন খাবলৈ বহুতেই টেষ্টি হ'ব। মাছ দিয়াৰ পিছতো আঞ্জাখন ভালদৰে উতলিবলৈ দিলো আৰু এয়া চাওক আমাৰ ৰেডি আজি ভেদাইলতা নৰসিংহ আৰু বাহু মাছৰ এয়া আঞ্জা। আৰু এতিয়া মই বেলেগ এখন বাচনত সাৰ্ভ কৰি ল'ম। নৰসিংহ আৰু ভেদাইলতাৰ উপকাৰিতাৰ গুণ সকলোৱে জানে আৰু মইনো কেনেকৈ বনালো তাকে শ্বেয়াৰ কৰিলো। আজিৰ ৰেচিপি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছো। থেংক ইউ।